আমি শ্রী শ্রী কৃষ্ণর দৌল মহোৎসৱটো 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। আজি প্ৰথম দিন 2 মাৰ্চ। আজি আমাৰ গন্ধোৎসৱ হ'ল আৰু অহাকালি প্ৰথম ভৰদৌল, তাৰে পিছৰ দিনা দ্বিতীয় ভৰদৌল আৰু তাৰে পিছৰ দিনা তৃতীয় ভৰদৌল আৰু শেষত 6 তাৰিখত আমি গোসাইক নগৰ ভ্ৰমণ কৰা আনি কুৱেৰী পালন কৰিম আৰু বাঁহ ভঙা কাৰ্যসূচীৰে আমি শান্তিপূৰ্ণভাৱে এই অনুষ্ঠানটোৰ পৰিসমাপ্তি ঘটাম। আজি বিশেষকৈ আমাৰ ৰাতিপুৱাৰ পৰাই আমি প্ৰস্তুতি চলাই আছিলোঁ এই গন্ধোৎসৱৰ কাৰণে। আজি প্ৰথমতে গোসাঁইৰ পূজন হ'ল। গোসাঁইৰ পূজনৰ পিছতে আমাৰ কীৰ্তন ঘৰত গোসাঁইৰ উপলক্ষ কৰি যি প্ৰাৰ্থনা কৰিব লাগে আৰু নাম কীৰ্তন, ঘোষা কীৰ্তন আদি আৰম্ভ হয়। ঘোষা কীৰ্তনৰ পিছতে আমি মেজি জ্বলাওঁ আৰু মেজি জ্বলোৱাৰ পিছত আতচবাজী প্ৰদৰ্শন কৰা হয় আৰু আতচবাজী প্ৰদৰ্শন কৰাৰ পিছত এতিয়া আমাৰ জগমোহন গৃহত নৈমিত্তিক যি আমাৰ প্ৰসংগ, এই প্ৰসংগৰ কাৰ্য চলি আছে। আৰু কলীয়া গোসাঁইক এতিয়া 7 বজাৰ সময় আছিল। এতিয়া কলীয়া গোসাঁইক আমি ঠিক 7 বাজি অলপ 10 মিনিটমান যোৱাৰ পিছত আমি জগমোহন গৃহৰ বেদীত উপবিষ্ট কৰাইছোঁ আৰু যথাসময়ত আমি দৌলত উপস্থাপন কৰিম। সেই সময়টো হ'ব ৰাতি 8 বজাত।